একদম এই যে যজ্ঞ যজ্ঞ কর্ম, এই যজ্ঞ কর্মটার দেবতাও অগ্নি ব্রহ্মফল। যোগেশ দেবং ঋত্বিক জাম, ঋত্বিক ঋত্বিক মানে অন্তরাত্মা। আমাদের অন্তরাত্মা আছে, এই অন্তরাত্মা কোথায়? পূর্ণ পরব্রহ্ম সূর্যনারায়ণের লগত কানেকশন আছে। আমি যি কাম করো বেয়া কাম অন্তরাত্মাই পাইছে গৌর সূর্যনারায়ণ। ভাল কাম কৰিছে সেইটো যাবগৈ তাতে। মানে ফলে বিফলে অনুফলে কোনো সময় দ্বন্দ্ব দ্বন্দ্ব বাদ নাই। প্রত্যেক সময় মানে যিকোনো মুহূৰ্ততে যি কাম নকৰো কিয় সকলো কৰ্ম যে ভাল বেয়া হয়, ৰিজাল্ট হয়, সেই ৰিজাল্টটো ডাইৰেক্ট সূৰ্যনাৰায়ণৰ ওচৰলৈ যায়। সেইকাৰণে তাক অন্তৰ্যামী বুলি কয়। আমাৰ অন্তৰৰ লগত কানেকশ্যন আছে মানে অন্তৰ্যামী। চব জানে মই কেনেকুৱা মানুহ, এই বাবা কেনেকুৱা মানুহ, এই বাবা কেনেকুৱা মানুহ, এই নাতিসকল কেনেকুৱা মানুহ, সকলোকে চিনেই, সকলোকে জানেই। এনেকুৱা কথা যিমানে নকৰো কিয় ইউনিভাৰ্চিটি শেষ কৰিলেও নাপাব। এইবিলাক চব শাস্ত্ৰৰহে কথা, বিজ্ঞানৰ কথা। চব মেগনেটটো সকলোৱে জানে। মেগনেটিক পাৱাৰত সূৰ্যনাৰায়ণে এই পৃথিৱীখন পৰিচালনা কৰি আছে। গতিকে তাকে আনিবলৈ চেষ্টা কৰিব আইসকল, বাবাসকল, নাতি পুতিসকল, যাতে বাচি থকা দিনকেইটা সুকলমে নিৰ্বিঘ্নে আনন্দময়ে যাতে পাৰ কৰিব পাৰে, তাৰ কাৰণে আমি নিজেই চেষ্টা কৰিব লাগিব। তাহানি আয়ে নমো কৰিব আহিছে মোৰ ওচৰত। মই আঁঠু খালিব নাপাৰোঁ, বিষ হয় মোৰ। কিয় বিষ হৈছে ই নাজানে নেকি? ভাল কাম কৰে বেয়া কাম কৰে, ভাল খায় বেয়া খায়, চব জানে। কাক কেনেকুৱা কি কৰিব লাগে পৰব্ৰহ্মই কৰিব, আমি একো কৰিব নোৱাৰে। আমি এনে মিছা মিছি মাৰা মাৰি চাইনা জোকনা বনাই মাৰা মাৰি খাটা খাটি কৰি মাৰি আছো। আমি একো কৰিব নোৱাৰে, চব তাৰেহে। কিবা উন্নতি হলেও তার, কিবা অবনতি হলেও তার, কিবা ভাল কাম কৰিলেও তাৰে, বেয়া কাম কৰিলেও তাৰে। কিন্তু ফল আমি ভোগ কৰিব লাগিব। ঠিক তেনেকৈ ঈশ্বৰৰ চিন্তা যাতে সকলোৱে কৰে তাৰ নিজৰ ভালৰ কাৰণে বুলি জানি ল'ব আইহঁত দেউতাহঁত। এই যে অগ্নি ব্ৰহ্ম, অগ্নি জ্বলাৰ লগে লগে লাইটৰ বৰষুণৰ দৰকাৰ নাই, কিমান পৰিষ্কাৰ। আকৌ সূৰ্য ওলোৱাৰ লগে লগে কিমান ডাঙৰ নজলক কিয় অগ্নি
তাৰ পোহৰ নাই। এইবিলাক আমি চিন্তা কৰিব লাগিব। তাকে ধৰ্ম ক'লে কাম নহয়। ধৰ্ম ধতে আমাক ধৰি ৰাখি আছে, সেইকাৰণে আমি বাচি আছো, জিন্দা হৈ আছে, জীৱন্ত হৈ আছে। ইয়াৰ নাম ৰটা হৈছে ৰাজনীতি অৰ্থাৎ নিয়ম নীতি। এই সকলো কিমান জন্তু আছে, কিমান প্ৰাণী আছে, কিমান চৰাই চিৰিকটি আছে, সকলোৰে চকুতো দেখা, কাণেৰে শুনা, মুখেৰে খোৱা, পায়খানার কারণে যে রাস্তা দিচ্ছে পায়খানা করা, পেশাব করার কারণে যে রাস্তা দিচ্ছে পেশাবখানা, এই নিয়ম একে হয় না নহয়? কিন্তু আমি সমাজে নিয়ম কৰিলে কেতিয়াবা এইটো নালাগে আৰু নতুন নিয়ম বানাব, এবার এই করলে এরকম এনেকুৱা উল্টা পাল্টা হৈ থাকে। নোহোৱাটোকে হোৱা বুলি কৰে আৰু হোৱাটোকে নোহোৱা কৰি আমাক আইন কানুনটো উল্টা ফুল্টা কৰি কষ্ট দিয়ে। এইটো হচ্ছে সামাজিক। সমাজে যিটো বান্ধে সেইকাৰণে এই গাঁৱৰ লগত সেই গাঁও মিল নাই, এই গাঁৱৰ লগত সেই গাঁও মিল নাই। সমাজটো এনেকুৱা, যিমান ডাঙৰ সমাজ সেইখিনি চলিব, বাকী সমাজে সেইটো নচলিব। আকৌ যেনেকৈ বড়ো সমাজে খায় গাহৰি, হাজা সমাজে খায় হাঁহ, মুছলিম সমাজে খায় গৰু, এইবিলাক নীতি সামাজিক। ধৰ্মনীতি ক'লে যদি খোৱা যায়তো সকলোকে খাব পাৰে, মানুহৰ মাংস পৰ্যন্ত খাব পাৰে। মাংস খাই দোকানত খা, কিমান খাবি খা, একেই মাংস, গাহৰিৰ মাংস, গৰুৰ মাংস, ছাগলীৰ মাংস, হাঁহৰ মাংস, পাৰৰ মাংস, মানুহৰ মাংস একেই। যেতিয়া বাহিৰৰ জন্তুবিলাক খাই শেষ হৈ যাব, তেতিয়া ঘৰত মানুহ মৰিলে আকৌ মাংসবিলাক কাটি ৰাখিব, তাৰপিছত হাড়বিলাক পেলাই দিব, চাব লিখি ৰাখিব সকলোৱে। কলকি যুগৰ এটাই হ'ব। গতিকে চিন্তা কৰি যাতে এইটো জন্মৰ মানুহ জন্ম হৈছে কিমানৰ পাছত 84 লক্ষ যোনি পাৰ হোৱাৰ পাছতহে মানুহ জন্ম হয়। এই মানুহ জন্ম হোৱাৰ শ্ৰেষ্ঠ মানুহ হৈও যদি শ্ৰেষ্ঠ কাম নকৰে, আকৌ যদি বেয়াৰ ফালে যাব লগা হয়, অৰ্থাৎ 84 লক্ষ পাৰ হোৱাৰ পাছতহে আকৌ যদি মানুহ আহিব পাৰে। কিমান কষ্ট আছে। 84 লক্ষ প্ৰকাৰ, এই কি কেঁচুৰ পৰা আৰম্ভ কৰি জগ বেদলাক যাক কয়, একেবাৰে হাতী উট যিমান আছে জন্তু প্ৰাণী চৰাই চিৰিকটি। ইয়াৰ পাছত এদিন হয়তো কি গোবৰ পোকা না কি কয়, গোবৰতো যায়, মানুহৰ গোবৰতো যায়, গোবৰ পোকা না আৱে গোবৰ পোকা দিলে ভাল লাগিব নালাগিব, বেদলাক দিলে ভাল লাগিব নালাগে না। তাহলে এই মানুহে যদি মানুহৰ কাম নকৰে, এইবিলাকতে যাব লাগিব। বাগৰি 84 লক্ষ, এটাৰ পাছত এটা 84 লক্ষ, ইমান কোনদিন পাৰ হ'ব? আৰে বাবা, সকলোৱে সমান আয়ু নহয় না।
এই যে আমাক কামৰাই কি কয় মোহনা মোচা কয় মশা মৌ মহ কদিন থাকে মাত্র এক সপ্তাহ। 7 দিন এক সপ্তাহ 7 দিনেতে শেষ আর মুরগির বাচ্চা হলে ইমান ডাঙর হলে খাবার মানিছে মার মার মারিব এই যে মাছ হলে পুকুরের আছে অলপমান ডাঙর হলে খাবার মানিছে জাল মার তাড়াতাড়ি মরিব লাগবে এক মাস 2 মাস হতে মাছ মরিব এই তেরিবে এটার বছর এটা এটার বছর এটা এটার বছর এটাকে ভ্রমণ করি 84 লক্ষ পার হওয়ার পর মানুষ জন্ম দিব এই মানুষের পরীক্ষা চলিয়াছে আমি যিমান মানুষ আছে নহয় আমার ওপৰত চব পরীক্ষা চলিয়াছে ভালকৈ পাস করিলে ভালে হল ফার্স্ট ডিভিশন হল না সেকেন্ড ডিভিশন হল না থার্ড ডিভিশন হল না কনসিডার হল এনেকৈ সংসাৰখন চলি আছে আই প্ৰতি অলপ চিন্তা কৰি যিটো দি গ'লে ভাল হয় যিটো কৰিলে মংগল হয় এইটো কৰিবৰ কাৰণে চেষ্টা কৰিব আৰু এইখিনি কৈ যোগ্য ফালে আগুৱাই যাওঁ এতিয়া লাহে লাহে সকলোৱে আহক অৰ্থাৎ ঘৰৰ ফালে আৰু মন দি দিব এতিয়া যোগ্য কৰ্ম কৰোঁ ভগৱানৰ কাম কৰোঁ এতিয়া মই ইয়াতে সকলোকে প্ৰণাম কৰি সামৰিলোঁ হা